এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো বিজেপিৰ সদস্যই ভাইৰেল কৰিলে বিজেপি নেত্ৰীৰ অশ্লীল ফটো সামাজিক মাধ্যমত অশ্লীল ফটো ভাইৰেল হৈ পৰিছে এগৰাকী বিজেপি নেত্ৰীৰ আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ লোকক ইতিমধ্যে আটক কৰিছে আৰু দুয়োগৰাকী বিজেপিৰ সদস্য বুলি জানিব পৰা গৈছে বিজেপিৰ সদস্যই ভাইৰেল কৰিছে বিজেপি নেত্ৰীৰ অশ্লীল ফটো এই অভিযোগ বৰ্তমান উত্থাপন হৈছে আৰক্ষীয়ে দুয়োগৰাকীক ইতিমধ্যে আটক কৰিছে আৰু প্ৰশ্ন উত্থাপন হৈছে যে কিয় বৰ্তমান ভাইৰেল কৰা হৈছে বিজেপি নেত্ৰীগৰাকীৰ অশ্লীল ফটো দুষ্ট চক্ৰই ফেচবুকত ভুৱা একাউণ্ট খুলি এই কাণ্ড সংঘটিত কৰিছে যাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আমি ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ বিজেপিৰ সদস্যই ভাইৰেল কৰিলে বিজেপি নেত্ৰীৰ ফটো ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো বিজেপিৰ সদস্যই ভাইৰেল কৰিলে বিজেপি নেত্ৰীৰ অশ্লীল ফটো মোবাইলে বিজেপি নেত্ৰীৰ অশ্লীল ফটো ভাইৰেল হৈ পৰিছে ভুৱা ফেচবুক একাউণ্ট খুলি বিজেপি নেত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰিছে দুষ্ট চক্ৰই মৰিয়নিত এগৰাকী বিজেপি নেত্ৰীৰ অশ্লীল ফটো ফেচবুকত ভাইৰেল হৈছে বিজেপি তিতাবৰৰ সংমণ্ডলৰ সভানেত্ৰীৰ নামত খুলিছিল ভুৱা একাউণ্ট এজাহাৰ ভিত্তিত বিৰজু সিং আৰু পূজা দেৱী নামৰ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে আটক কৰা দুয়োগৰাকী লোক বিজেপিৰ সদস্য আটক কৰা দুয়োগৰাকী বিজেপিৰ সদস্য ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো ভুৱা ফেচবুক একাউণ্ট খুলি বিজেপি নেত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰিছে দুষ্ট চক্ৰই বিজেপি দলত সুৰক্ষিত নহয় বিজেপিৰে মহিলা এনেধৰণৰ এতিয়া চৰ্চা আৰম্ভ হৈছে মৰিয়নিত এগৰাকী বিজেপি নেত্ৰীৰ অশ্লীল ফটো ফেচবুকত ভাইৰেল হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিজেপি তিতাবৰ সংমণ্ডলৰ সভানেত্ৰী তথা 63 নং কুশলকোঁৱৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নামত দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিজেপি নেত্ৰীগৰাকীৰ অশ্লীল ফটো ভাইৰেল কৰাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী আৰু বৰ্তমান এজাহাৰৰ ভিত্তিত দুয়োগৰাকী ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে এগৰাকী মহিলা এজন লোকক বৰ্তমান আৰক্ষীয়ে আটক কৰিছে বিৰজু সিং আৰু পূজা দেৱী নামৰ দুয়োগৰাকীক আটক কৰিছে এগৰাকী মহিলা পূজা দেৱী নামৰ এগৰাকী মহিলাক বৰ্তমান আটক কৰিছে নেত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে বাহনী চাহ বাগিচাৰ বিৰজু সিং আৰু শিলিখা চাহ বাগিচাৰ পূজা দেৱী নামৰ এগৰাকী মহিলাক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে জানিব পৰা মতে আটক কৰা দুয়োগৰাকী ব্যক্তি বিজেপি দলৰে সদস্য সম্প্ৰতি বিজেপি দলৰ মাজত এই ধৰণৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আপোনালোকলৈ আগবঢ়োৱাৰ চেষ্টা কৰিম তাৰিখে ৰাতিপুৱা যেহেতু মই তিতাবৰ মণ্ডলৰ সভাপতি হয় এতিয়া তাত মই তিতাবৰ মণ্ডলত কাম কৰি আছো মোক এজন মানুহে ফোন কৰি ক'লে যে এনেকৈ চলি আছে নেকি মই ক'লো মোৰ ফেচবুকত ছ'চিয়েল মিডিয়াত ফাইল আছে ধুনীয়াকৈ সেইটো কিন্তু একাউণ্ট টোটেলি বন্ধ আছে তাত কোনো ধৰণৰ হেৰি নাই সেই কথাটো কৈছোঁ তেতিয়া বোলে আপোনাৰ এনেকৈ আপোনাৰ মানে একেবাৰে চেহেৰাৰ সদৃশ ফটো বনাই বোলে মোক টেগ কৰি মানে কিছুমান ফটো আহিছে সেই পিছদিনা দুদিনৰ পাছত আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো কুঅভিসন্ধি আছিল কাৰণ এগৰাকী মানুহক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এটা প্ৰচেষ্টা আছিল এতিয়া মইতো এই আইনৰ হাতলৈ যেতিয়া বস্তুটো দিলোঁ বিৰজু সিং বুলি কয় আৰু প্ৰিয়া দেৱ তেওঁলোক দুজনক চিনাক্তকৰণ কৰিছে গতিকে তেওঁলোকৰ ওচৰত বহুতো ক্লু পোৱা গৈছে যে ভুৱা একাউণ্ট খুলি তাত ছ'চিয়েল মিডিয়াত ৰাজনৈতিকভাৱে শেষ হোৱাৰ এটা প্ৰচেষ্টা কৰিছে আৰু ইয়াত অকল বিৰজু সিং পূজা দেৱ আছে বুলি নহয় ইয়াত বহুতো মানুহ মানে এটা চক্ৰ জড়িত হৈ আছে
চক্ৰ এটা জড়িত হৈ আছে। মই কাৰো নাম নকওঁ, ইয়াত চক্ৰ এটা জড়িত হৈ আছে। আৰু কোনো দলৰ হওক, কাৰোবাৰ হওক, কোনোবা দল নহলেও কোনো মানে ধৰি লওক সংগঠন কিবা এইবিলাকৰ প্ৰেচাৰ মানে তেওঁলোকে হেৰি কৰিব নালাগে। এই কুচক্ৰান্তটো মানে উলিয়াবলৈ চেষ্টা কৰিব লাগে। মই তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু তাৰ হয় ভাৰতীয় জনতা পাৰ্টি তিতাবৰ মণ্ডলৰ সভানেত্ৰী হৈ আছো। লগতে মই যোৱা পঞ্চায়ত নিৰ্বাচনত 63 নং কুশলপুৰ গাঁও পঞ্চায়তৰ সভাপতিও আছিলো আৰু এইবাৰ মই আঞ্চলিক পঞ্চায়তৰ সদস্যও হয়। বীৰজু সিং। মহিলা হৈছে পূজা দেৱ, প্ৰিয়া দেৱ। তেওঁলোকে আগতে আছিলে আমাৰ বিজেপিত। তেওঁলোকে বিজেপিৰ সদস্য বুলি কয়, কিন্তু পঞ্চায়তৰ সময়ৰ পৰা তেওঁলোকে সম্পূৰ্ণ বিজেপি দলটো ত্যাগ কৰিছে, বহিষ্কাৰ কৰিছে, আক্ৰোশে কৰিছে তেওঁলোকে। আক্ৰোশ মানে কাৰণ কিয়নো তেওঁলোকে নিজৰ ব্যক্তিগত শত্ৰুতাটো মোৰ লগত মানে পূৰণ কৰিবলৈ চেষ্টা কৰিছে। ৰাজনৈতিকটো কৰিছে, ৰাজনৈতিক ভাৱে ধ্বংস হলে এজনী মানুহ ব্যক্তিগত হিচাপেও শেষ হৈ যায়। এগৰাকী মহিলা যিহেতু গোটেই বস্তুটো ইটোৰ লগত সিটো জড়িত হৈ থাকে, গতিকে এটাৰ লগত এটা সম্পূৰ্ণ জড়িত হৈ আছে। এটা ফালৰ পৰা ধ্বংস কৰিলে বাকী সকলো ফালৰ পৰা ধ্বংস কৰিব পাৰিম বুলি। প্ৰিয়া দেৱ হয়, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য, প্ৰতিদ্বন্দ্বী নহয়, 9 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে। কিন্তু বীৰজু সিঙৰ ভগ্নীয়েকে মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্দলীয় হিচাপে মানে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। মই কাৰণ তেওঁলোকৰ শাস্তি হওক, কাৰণ শাস্তি মানে এগৰাকী মহিলাৰ চৰিত্ৰত দাগ পৰিছে, তাৰ উপৰি মোৰ ঘৰখনত এটা দাগ পৰিছে। মই সামাজিকভাৱে হেৰি হৈছো। মই আপোনালোকে জানে অসমীয়া সমাজত এগৰাকী মহিলাৰ দাগ পৰাৰ পিছত সামাজিকভাৱে মানুহ ঘৰক বয়কট কৰা হয়। হয়, টেকনলজিটো আজিকালি বহুত আগবাঢ়িছে। গতিকে মই ভাবো তেওঁলোকে কিবা বিকৃত ৰূপ দিয়াৰ এক প্ৰচেষ্টা কৰিছে আৰু পৰিকল্পনা কৰিছে। হয়, বিজেপি দলৰে কৰ্মী। হয়, মই ভাবো কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলতে লবি নাই বুলি ক'লে মিছা কথা হ'ব। আছে, সেয়া কিন্তু আমি সকলোৱে কোনেও দেখা নাপাওঁ। সেইটো এটা থাকেই আৰু থাকিব এটা দলত। কিন্তু কথা হ'ল কি, কাৰোবাক ব্যক্তিগত হিচাপে অভিসন্ধি ৰচনা কৰাটো কিন্তু বিজেপি দলৰো এইটো কোনো নীতি নিয়মত নপৰে। তেওঁলোকে বিজেপি দলৰ বুলি নিজকে দেখুৱাইহে। যদি বিজেপি দল হলহেঁতেন তেওঁলোক, মই আগতে আছিলে, কিন্তু আজি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিৰ পৰা সম্পূৰ্ণৰূপে আউট হৈছে। কাৰণ তেওঁলোকে পঞ্চায়তত এগৰাকী নিৰ্দলীয় এপি মেম্বাৰ উঠাইছে, 10জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে নিৰ্দলীয়ভাৱে ঠিক কৰিছে। তাৰপিছত মোক কৈছে যে আপুনি বহি দিয়ক। মই ক'লো তহঁতৰো অধিকাৰ আছে, মোৰো অধিকাৰ আছে, গতিকে তহঁতিও খেল, আমিও খেলো। কিন্তু বিজেপি দলত এটা বস্তু আছে যে কোনেও দলৰ বিপৰীতে গৈ, দলৰ টিকেটৰ বিপৰীতে গৈ ইলেকশ্যন খেলাটো মানে এইটো ভাল বুলি নাভাবে। সদায় দলৰ এইটো সম্পূৰ্ণ বিৰুদ্ধাচৰণ বুলিয়ে ভবা হয়। গতিকে তেওঁলোকে তেনেকুৱা এটা কামেই কৰিছে। গতিকে যোৱা মাহত আমাৰ জিলা সভাপতিয়ে মোক কৈছে যে তুমি মই দিছো এখন জিলাত, দিয়াৰ পাছত কৈছে যে মই তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি দলৰ পৰা বৰ্খাস্ত কৰিছে, দলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে। দল ত্যাগ কৰিবলৈ তেওঁলোকক কৈছে, দল ত্যাগ কৰিছে বুলি গম পাইছো। তাৰিখে ৰাতিপুৱা যিহেতু মই তিতাবৰ মণ্ডলৰ সভাপতি হয় এতিয়া, তাত মই তিতাবৰ মণ্ডলত কাম কৰি আছো। মোক এজন মানুহে ফোন কৰি ক'লে যে এনেকে চলি আছে নেকি? মই ক'লো মোৰ ফেচবুকত, ছ'চিয়েল মিডিয়াত ফাইল আছে ধুনীয়াকে, সেইটো কিন্তু একাউণ্ট টোটেলি বন্ধ আছে, তাত কোনো ধৰণৰ হেৰি নাই। সেই কথাটো কৈছো। তেতিয়া বোলে আপোনাৰ মানে একেবাৰে চেহেৰাৰ সদৃশ ফটো বনাই বোলে মোক টেগ কৰি মানে কিছুমান ফটো আহিছে। সেই পিছদিনা, দুদিনৰ পাছত আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব। তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছিলো, কিন্তু সেইটো অভিসন্ধি আছিল। কাৰণ এগৰাকী মানুহক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এটা প্ৰচেষ্টা